हेलो মই আজি বনাম ঘুগুনিৰ সবজি কেৰাহীত তেল দি দিলো তেল দিয়াৰ পিছত তেলখিনি অকনমান গৰম হ'বলৈ দিম গৰম হৈ গল মোৰ তেল এতিয়া মই কাটি ৰখা আলুখিনি ভাজি লৈছো দেই আগতীয়াকৈ আৰু মই বুটখিনি আগতীয়াকৈ সিজাই লৈছিলো বুট আৰু মুগৰ যিটো কম্বিনেশন থাকে যেটো আমি প্ৰসাদত দিও সো এটা আমি সিজাই থৈ দিছিলো বইল কৰা পানীখিনি ৰেডি কৰি থৈ দিছো আলুটো ভাজা হৈ যাব ভাজা হৈ যোৱাৰ পিছত বাকিখিনি আমি ইনগ্ৰেডিয়েন্টস দি থাকিম চাই থাককচোন মই কেনেকৈ বনাও আইনকে কেতিয়াবা ধৰক আপোনাৰ ঘৰত যদি ধৰক সবজি আছে বা মাছ মাংস খাব মন নাই সবজিও খাব মন নাই কি খাম তো মই ভাবিলো যে আজি ঘুগুনিকে বনাও ছোলা সবজি যেটো কয় এফালে মই ভাতো বহাই দিছো দেখিছেনে সব ৰেডি কৰি লৈছিল টমেটো পিয়াজ যিখিনি লাগে আদা নহৰু পেষ্ট যিখিনি লাগে গটিখিনি ৰেডি কৰি থৈ দিছো যেটোকে মই ভাবিছো ভিডিও এটাকে বনাও আপোনালোকক দেখাবলৈ সো গটিখিনি ৰেডি কৰি কেনে এই আমাৰ আলুটো ভাজা হৈ গৈছে দেখিছেনে মই উঠাই লম প্লেট এখনত এয়া বেছি দিয়া নাই আলু দুটাই দিছো যেহেতুকে আপোনাৰ ঘুগনিৰ পৰিমাণটো বহুত বৰ বেছি নাই সো পৰিমাণ মতে দিছো আকৌ তেলটো গৰম হোৱাৰ পিছত শুকান জলকীয়া এটা ফালি মই দি দিছো ঠিক আছে তাৰ পিছত মই দিম তেজপাত দিয়া হৈ গল এবাৰ মই গোটা জিৰাটো দি দিম চাওকচোন মই কেনেকৈ বনাই আছো গোটা জিৰা দিয়া হৈ গল এবাৰ মই কাটি ৰখা পিয়াজখিনি দি দিম পিয়াজখিনি দি উঠাৰ পিছত ফ্ৰেন্ডছ সকল যেতিয়া ভালকৈ ভাজি লব ভাজি তেতিয়া আপোনাৰ ধুনিয়া এটা গোল্ডেন ব্ৰাউন টাইপৰ কালাৰ হ'ব মানে যেতিয়া ফ্ৰাই হৈ যাব বস্তুখিনি ধুনিয়াকে তেতিয়া আপোনাৰ টমেটোখিনি দি দিব লাগিব বাকি যিখিনি ইনগ্ৰেডিয়েন্টস আছে মই কি কৰিছো আগতে গোটা গৰম মছলাখিনি কবলৈ পাহৰিছিলো গোটা গৰম মছলা দি দিছো গোটা গৰম মছলাখিনি ফ্ৰাই হোৱাৰ পিছত ধুনিয়া এটা স্মেল ওলাব আপোনালোকে ইচ্ছা কৰিলে বটিও দিব পাৰে কিন্তু মোৰ লৰাটো ইমান জ্বলা নাখায় তো জ্বলা মানে বেছি বটিলে বেছি জ্বলা হয় সেইকাৰণে মই গোটাই দি দিছিলো এতিয়া মই টমেটো দি দিছো টমেটোখিনি ভালকৈ ফ্ৰাই হ'ব লাগিব ইয়াতে মই অকনমান নিমখ দি দিম নিমখখিনি দিলে ধুনিয়াকৈ সিজে নহয় নে বাৰু যিকোনো বস্তু আপুনি নিমখ দি দিবচোন নিমখখিনি দিয়াৰ পিছত ধুনিয়াকৈ সিজে সো মই নিমখখিনি দিয়াটো মই দেখাব নহল আপোনালোকক অকন ভাজা হৈ যাব ভাজা হৈ যোৱাৰ পিছত যেতিয়া অকনমান সিজি যাব মিডিয়াম টাইপৰ হৈ যাব সিজাটো তেতিয়া মই বাকিখিনি বস্তু আপোনাক দি দিম কেৰাহীত দি দিম এয়া নিমখ দি দিছো নিমখখিনি দিয়া হোৱাৰ পিছত ভালকৈ সিজি ল'ব লাগিব আৰু মই এক্সট্ৰাকে ইমান নিমখ এড কৰা নাই কাৰণ মই যেতিয়া আপোনাৰ বইল কৰিছিলো বুটখিনি তেতিয়া মই নিমখ দি কিনে বইল কৰিছিলো ইয়াতে আছে আপোনাৰ আদা নহৰু আৰু কেঁচা জলকীয়া গ্ৰীন চিলি যেটো আমি কওঁ গুটিখিনি যেতিয়া মানে ভালকৈ ভাজি লম যেতিয়ালৈকে আপোনাৰ আদা নহৰুৰ কেঁচা গোন্ধটো নাযায় তেতিয়ালৈকে ভালকৈ ভাজি লম ভাজি যেতিয়া এটা ধুনিয়া স্মেল এটা ওলাব আদা নহৰু সকলোৱে জানে সকলোৱে ৰান্ধে সো মইতো এনেকৈ কৰো ভালকৈ ভাজি ধুনিয়া এটা স্মেল ওলাব কেঁচা গোন্ধটো আঁতৰি যাব তেতিয়া আমি কি কৰিম একে সব গুটিখিনি বস্তু দি দিম এতিয়া মই ভাজা হৈ গল মই বইল কৰি থোৱা বুট মুগখিনি দি দিছো সো মই যেহেতু আজি ঘুগনি বনাই আছো ভাতৰ লগত খাব বাবে যেটো চানা সবজি হয় মানে হিন্দীত কয় সো বহুতে বুজি নাপাব কাৰণে মই দুটা ভাষাত কৈ দিছো সো এটো আপোনাৰ দেখিছেনে মই গুটিখিনি দি দিছো ঢালি দিছো ঢালি কেনে এবাৰ ভালকৈ মই ভাজিম গুটিখিনি বস্তু এই আদা নহৰুখিনি যাতে বুট আৰু মুগৰ লগত মিক্স হৈ যায় ধুনিয়াকৈ ভাজা হোৱাৰ পিছত মই আপোনাক দেখাই আছো ডিটেইলছত ভাজা হৈ যোৱাৰ পিছত ধুনিয়া কৰি মই হালধি নিমখ যিখিনি থাকে গুড়া মছলা গুটিখিনি দি দিম ভালকৈ ভাজা হৈ গল মই অলপ সময় তেতিয়ালৈকে বেলেগ কাম কৰি লৈছিলো মাজে সেইখিনি ভিডিঅ'ত মই দেখুৱা নাই বাৰু তাৰ পিছত মই কি কৰিম জানেনে এটো মোৰ খাহুমাই শিকোৱা এটা ভাল টেকনিক তেখেতৰ মই বহুত কিবা শিকিছো তেখেতে এনেকৈ কি কৰে ঘুগনি বনালে মোক কয় যে এনেকৈ পিয়াজ এনেকা পাহিবোৰ এৰুৱাই এনেকৈ দি দিবলৈ কয় মানে আমি পাহি বুলিয়ে কৈছো দিয়কচোন পিয়াজৰ পাহি যেহেতুকে বস্তুটো এটাকে এৰাব পাৰি সো এনেকৈ এৰুৱাই দি দিব লাগে তাৰপিছত মই হালধি দি দিছো হালধি দি কেনে ভালকৈ মিহলাই লম গোটেইখিনি বস্তুৰ লগত হালধিটো যেহেতুকে স্কিনৰ কাৰণে ভাল হয়নে সকলো বস্তুতে আমি হালধি এড কৰোৱে ইণ্ডিয়ান মানুহখিনিয়ে আৰু বহুত ভালো লাগে হালধিটো আপোনাৰ শৰীৰৰ বাবে ভাল হয় বিভিন্ন ধৰণৰ কাটা চিঙা ঘাঁ বা যিকোনো ধৰণৰ মানে ইনফেকচনৰ কাৰণে বহুত ভাল হয় অতিমাত্ৰা নিদু যিখিনি পৰিমাণ এইখিনি দি দিছিলো আৰু মই এটো আপোনাৰ সৰু চাহ চামুচ দি 1 চামুচ মই জিৰাৰ গুড়া দিছো অতিমাত্ৰা দিয়া নাই যেহেতুকে মই সিম্পল ধৰণেৰে বনাই আছো আৰু যেহেতুকে ঘৰত সৰু বাচ্চা থাকিলে সকলোৱে জানে
সৰু বাচ্চা বা মানে বয়সস্থ মানুহ থাকিলে অতিৰিক্ত মছলা আমি ব্যৱহাৰ নকৰোঁ, সকলোৱে জানে। চ' ময়ো নকৰোঁ। তো কম মছলাৰ ভিতৰত যাতে টেষ্ট হয় বস্তুখিনি সেনেকৈ মই বনাবলৈ চেষ্টা কৰোঁ। কেৰাহীত লাগি ধৰিছে, ইয়াৰ প্ৰমাণ কি জানেনে? বস্তুখিনি ধুনীয়াকৈ ভাজা হৈ গৈছে। মই মিডিয়াম ফ্লেমত ভাজি আছিলোঁ। আৰু এইখিনি কি জানেনে? এইটো আপোনাৰ যিটো বইল কৰি থোৱা পানী আছিলে, যিটো পানীত মই বইল কৰিছিলোঁ বুট মুগখিনি, সেই পানীখিনি মই ধুনীয়াকৈ থৈ দিছিলোঁ। আৰু বইল কৰোঁতে মই নিমখ দি দিছিলোঁ। চ' মই বহুত বেছি নিমখ দিয়া নাই, বিলাহীটো ভাজোঁতে অকণমান দি দিছিলোঁ। চ' এইটো ভাজা হোৱাৰ পিছত মই কি কৰিম, মই আলু দি দিছোঁ অকণমান। পানীখিনি দিয়াৰ পিছত আলুখিনিও মই দি দিছোঁ। আলুখিনি দি দিয়াৰ পিছত অকণমান মানে উতলি লওক বস্তুখিনি। তাৰপিছত মই এইটো এটা প্ৰেছাৰ কুকাৰত ট্ৰান্সফাৰ কৰি দিম। ভালকৈ ভাজা হৈ গৈ আছে, দেখিছেনে? ধুনীয়া এটা স্মেল ওলাইছে। মইতো বিৰাট ভাল লাগিছে গোন্ধটো পাই। আপোনাক বাৰু শুনাব পৰা নাই, এইটো দেখিছেনে? এয়া ধুনীয়াকৈ ট্ৰান্সফাৰ কৰি দিলোঁ প্ৰেছাৰত ট্ৰান্সফাৰ কৰাৰ পিছত 3টা বা 4টা আপুনি হুইচেল দিব পাৰে। দিয়াৰ পিছত মই এটা হুইচেল দিয়াৰ পিছত কেৰাহীত এটা বাচনত ওলাই লৈছোঁ আৰু 1 চামুচ বাটাৰ দি দিছোঁ। বাটাৰৰ ফ্লেভাৰটো যেতিয়া দিব আপুনি লাষ্টত বহুত ধুনীয়া এটা স্মেল ওলায়। আৰু অকণমান ধনিয়া পাত স্প্ৰিংকল কৰি দিছোঁ, ছটিয়াই দিছোঁ ওপৰেদি। এনেকৈ দিলে আপোনাৰ কেতিয়াবা ৰুটিৰ লগত বা ভাতৰ লগত খায়ো বহুত ভাল লাগে। আৰু আপোনাৰ মই আলুটো লাষ্টত দিছোঁ, নহ'লে আপোনাৰ গলি যায় আলুটো, তেতিয়াহ'লে ভাল নালাগে। ঠিক আছে। চ' এয়া দেখিছেনে মোৰ ঘুগনি যিটো কয় চানা চব্জিটো ৰেডি।